প্ৰথমতে আপোনালোকে গুগলত যাব, তাৰপাছতে COVID-19ত ক্লিক কৰিব। কৰাৰ পাছতে কোৱিন ক্লিক কৰি যিটো মোবাইল নম্বৰ এণ্ট্ৰি আছে সেইটো আপোনাৰ ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপাছত মোবাইল নম্বৰটো এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পাছত OTP এটা মোবাইল নম্বৰত যাব। সেই OTP যোৱাৰ পাছত 6টা মান OTP যাব। OTPটো ভৰাব লাগিব। তাৰপাছত প্ৰচিড মাৰিব লাগিব। প্ৰচিড মৰাৰ পাছত আপোনাৰ যিখিনি তাতে এড কৰা হৈছে গোটেইখিনি শ্ব' কৰিব। শ্ব' কৰাৰ পাছত আপোনালোকে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। এইটো চেনেলৰ নাম MB চেনেল ফান। তাৰপাছত ৰিলায়েন্স টু ইছ্যু এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনাৰ 5-6টা মান অপশ্যন আহিব। ইয়াৰ প্ৰথম অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। কৰাৰ পাছতে আপোনালোকৰ যিটো মেম্বাৰৰ নামটো বেয়া হৈছে বা শুদ্ধ হোৱা নাই সেইটো মেম্বাৰৰ নামটো ক্লিক কৰিব লাগিব। তাৰপাছত যিটো আপোনাৰ চেঞ্জ ইউৰ নেম, যদি নামটো ভুল হয় তেনেহ'লে এইটো ইয়াতে নামটো শুদ্ধ কৰি লিখিব লাগিব। এনেকুৱা কৰি আছে। যদি নামটো চেঞ্জ নকৰি ডেট অফ বাৰ্থ ভুল হৈছে তেনেহ'লে ডেট অফ বাৰ্থ কিমান চনত জন্মগ্ৰহণ কৰিছে সেইটো মাৰিব লাগিব। যদি এনেকুৱা নহয় আকৌ যদি মেল ফিমেলটো বেয়া হৈছে তেনেহ'লে মেল ফিমেলটো চিলেকশ্যন কৰিব লাগিব। তাৰপাছত যদি আধাৰ কাৰ্ডৰ নম্বৰ চেঞ্জ কৰিব বিচাৰে তেনেহ'লে আধাৰ কাৰ্ডৰ নম্বৰ চেঞ্জ হ'ব। এনেকৈ কৰাৰ পাছত ছাবমিট বাটনটো ক্লিক কৰিব লাগিব। ছাবমিট বাটনটো ক্লিক কৰাৰ পাছত অট'মেটিকলি চিলেকশ্যন হৈ যাব। হোৱাৰ পাছতে সেইটো নামটো শুদ্ধ নামটো আকৌ ডাউনলোড কৰি দিব পাৰিব।